আসসালামু আলাইকুম গাইস, কি খবর? আমার খবর নিশ্চয়ই ভালো। সব বলা ভিডিওটো আরম্ভ করো গাইস, সব বলা ভিডিওটো আরম্ভ করো। তো ইয়া দেখিবলৈ পাইছে কিৰণমালা মুৰ্গীৰ কুকুৰা হে চাওক বহুত ডাঙৰ হৈছে আৰু ইয়া চাওক ছাগলীটো ইয়াত এটা আৰু তাত এটা আছে। গাইজ মই গৰু কিনিছিলোঁ, 3টা গৰু কিনিছিলোঁ। প্ৰথমতে মোৰ হাঁহ কুকুৰা ছাগলী এইবিলাক দেখিছে, তো মোৰ গৰুকেইটা দেখা নাই। এতিয়া আজি গৰুকেইটা দেখাম। এয়া চাওক গৰু ইয়াত আছে 2টাহে, তাত আছে এটা। কিন্তু কি হয় জানে আপোনালোকে, এই গৰুকেইটা কিনিছিলোঁ, কিনাৰ সময়ত পেটটো ইমান ডাঙৰ নাছিল। এই চাওক পেটটো কিমান ডাঙৰ হৈছে, ইমান ডাঙৰ নাছিল। কিন্তু কিহৰ কাৰণে এনেকুৱা হৈছে ধৰিব পৰা নাই। এতিয়া যিমান দিন গৈ আছে সিমানেই ডাঙৰ হৈ আছে পেট। আৰু শৰীৰটো চাওক, শৰীৰটো ঠিকেই আছে কিন্তু পেটটো অকল ডাঙৰ হৈ আছে। শৰীৰটো মোটা তাজা নহয়, অকল পেটটোহে ডাঙৰ হৈ আছে। তো কিহৰ কাৰণে হৈছে যদি কোনোবাই জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। পেলুৰ কাৰণে হৈছে নে লিভাৰৰ কাৰণে হৈছে নে কিহৰ কাৰণে হৈছে, যদি কোনোবাই জানে তেতিয়াহ'লে ক'ব। আৰু এয়া চাওক এটা, এই যে এটা ইয়াতে খাই আছে। এয়া চাওক কিহৰ কাৰণে এনেকুৱা হৈছে, যদি কোনোবাই জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। চাওক পেটটো কিমান ডাঙৰ। তো আজি ইমানখিনি। ভিডিঅ' যদি ভাল লাগে তাতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু চেনেলটো নতুন হৈ থাকিলে ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব।